গোৱালপাৰাৰ মাটিয়াত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দাৰে মূৰত ঘপিয়াই হত্যা কৰে মাটিয়াৰ কাকলি সাউত নামৰ এগৰাকী কিশোৰী। নিহত কাকলি সাউত মাটিয়াৰ বিশ্ব সাউতৰ কইনা বুলি জানিব পৰা গৈছে। ইতিমধ্যে হত্যাকাণ্ডত জড়িতৰ অভিযোগত নিৰ্মল কলিতা নামৰ এজনক আটক কৰে মাটিয়া আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল হৈ তদন্ত অব্যাহত ৰাখিছে। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ দি। গোৱালপাৰাৰ মাটিয়াত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দাৰে মূৰত ঘপিয়াই হত্যা কৰে মাটিয়াৰ কাকলি সাউত নামৰ এগৰাকী কিশোৰী। নিহত কাকলি সাউত মাটিয়াৰ বিশ্ব সাউতৰ কইনা বুলি জানিব পৰা গৈছে। ইতিমধ্যে হত্যাকাণ্ডত জড়িতৰ অভিযোগত নিৰ্মল কলিতা নামৰ এজনক আটক কৰে মাটিয়া আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল হৈ তদন্ত অব্যাহত ৰাখিছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। ঘটনাটো মানে মই অলপ আগতে শুনিলোঁ যে মাটিয়াৰে ধৰি লওক বিশ্ব চাউলৰ ছোৱালী কাকলি চাউল মুছকুৰি LP স্কুলৰ পৰা আমগুৰিলৈকে যোৱা ৰাস্তাটোত মোটামুটি স্কুলৰ পৰা কিলোমিটাৰমান দূৰতে কোনোবা দুৰ্বৃত্তই মানে চকা অস্ত্ৰৰে মূৰৰ পিছফালে আঘাত কৰি হত্যা কৰা বুলি গম পালোঁ। এতিয়া আহি দেখিলোঁ প্ৰায় কথাটো তেনেকৈ পৰি আছে। এইখিনি আৰু কোনে মাৰিছে কিবা গম পাইছে? নাই নাই তেনেকৈ গম পাই কোনোবা দুৰ্বৃত্তই হত্যা কৰা বুলি গম পাওঁ। এতিয়া মানুহবোৰ শুনিছোঁ অপৰাধী কৰায়ত্ব কৰা বুলি, কিমান দূৰ আছে সেইটো নাজানো। কি কাৰণে হত্যা গম নাপায় সেইটো। কেইটামান বজাৰ হ'ব এইটো ঘটনাটো? মইতো শুনিলোঁ 40 মিনিটমান আগতে, মানে এতিয়া কেইটা বজাত কিছু ঘটনাটো একজেক্ট ক'ব নোৱাৰি। এই ৰাস্তাৰে আহি থাকোঁতে ঘটনাটো হৈছে? হয়, ৰাস্তাৰ মাজতে মানে এইটো ৰাস্তাৰ মাজতেই কৰি আছে মানে ছোৱালীগৰাকী।